এতিয়া আমাৰ মিত্ৰতাৰ বিষয়ে প্ৰাথমিক কথা বতৰা অনানুষ্ঠানিকভাৱে হৈছে। আনুষ্ঠানিক কোনো আলোচনা হোৱা নাই। যাতে আনুষ্ঠানিক আলোচনা সফল হয় তাৰ কাৰণে আমি মাজে সময়ে অনানুষ্ঠানিকভাৱে যোগাযোগ আমাৰ মাজত আছে আৰু ইয়াৰ দ্বাৰা আমি নিশ্চিত হৈছোঁ যে অতি সন্তোষজনকভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰিছে যে মিত্ৰতা হ'ব আৰু আমাৰ আসন বুজাবুজিও খুব ভাল ধৰণে হ'ব। বন্ধুত্বমূলক প্ৰতিযোগিতাৰ ক্ষেত্ৰত সেইটো আমি আজি বন্ধুত্বমূলকৰ কথা আমি ভবা নাই, সেইটো আলোচনা মজিয়ালৈ অনাও নাই। অনুসূচিত জাতিৰ যিটো আমাৰ ৰাজ্যিক কমিটি তেওঁলোকৰ কাৰ্যনিৰ্বাহক হৈছে, তেওঁলোকে তাতে অনুসূচিত জাতিৰ উন্নয়নৰ ক্ষেত্ৰত বহু সিদ্ধান্ত লৈছে। তাৰ ভিতৰতে আমি অৱগত কৰিছোঁ যে যেনেকৈ চিডুল ট্ৰাইবৰ বেল্ট ব্লক আছে তেনেকৈ আমি চিডুল কাষ্টৰ কাৰণেও আমি তেনেকৈ সংৰক্ষিত এলেকা এটা প্ৰস্তাৱ আমাৰ চৰকাৰৰ আছে, যেনেকৈ ট্ৰাইবেল বেল্ট ব্লক তেনেকৈ SC বেল্ট ব্লকৰ কথাও আমি ভাবিছোঁ। Any Times 24/7. Your news, your voice.